নমস্কাৰ বন্ধুসকল, আসাম ৰিকনষ্ট্ৰাকশ্যন কোম্পানীৰ ফালৰ পৰা কৰা কাঠফুলা খেতিৰ এয়া হৈছে এক স্বৰূপ। যেনেকৈ আপুনি দেখিব পাইছে, ইয়াত এইবোৰ হৈছে একোটা চিলিণ্ডাৰ। চিলিণ্ডাৰবোৰ প্ৰায় 20ৰ পৰা 25 দিনৰ পাছত লাহে লাহে ইয়াত আপোনাৰ এইটো হৈছে মাছৰুম বুলি কয়। ইয়াত আপোনাৰ খেতিটো লাহে লাহে গ্ৰ' হয়। এইটো হৈছে আপোনাৰ ফাইনেল প্ৰডাক্ট। আৰু ইয়াৰ আপোনাৰ মাৰ্কেট ৰেটো যথেষ্ট ভাল আৰু ই খোৱাৰ কাৰণে যথেষ্ট উপযোগী। সাধাৰণতে বজাৰত এইবিধ মাছৰুম কিনিব পোৱা যায়। এইটো লেবৰেটৰীত প্ৰস্তুত কৰা মাছৰুম হয়। ইয়াৰ দ্বাৰা আপোনাৰ কোনো শৰীৰৰ ক্ষতি নহয়। কিন্তু সাধাৰণতে কি হয়, মানুহে কাঠফুলা বুলি ক'লে খাবলৈ ভয় কৰে। কিন্তু এইটো আপোনাৰ ইয়াত ভয় কৰিবলগীয়া একো নাই। এইটো সম্পূৰ্ণৰূপে বৈজ্ঞানিক ভিত্তিত ইয়াৰ যি আপোনাৰ এইটো বৈজ্ঞানিক ভিত্তিত কৰা হৈছে এক প্ৰকাৰৰ খেতি। ইয়াৰ বহুত উপকাৰিতা আছে। বহুতেই উপকাৰিতা আছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ ইয়াৰ ফলবোৰ লাহে লাহে দিছে আৰু দিয়াৰ পিছত লাহে লাহে এইকেইটা আপোনাৰ যে দেখিছে, এইকেইটা লাহে লাহে হ'বলৈ গৈ আছে। এই সৰু সৰু এইবোৰ হৈছে বীজ, সৰু সৰুকৈ ওলাব লৈছে। আৰু ইয়াত এনেকৈও থোৱা হৈছে, বৰ বেছি জেগাও নালাগে এইবোৰ কৰিবৰ কাৰণে। যদিহে আপোনাৰ ঘৰত এটা স্পেচ আছে, আপুনি খুব কম টকাৰ ভিতৰতে এই খেতিবিধ কৰি আপোনাৰ ঘৰৰ ঠাইটো আপুনি নিজৰ ব্যৱহাৰৰ সম্পূৰ্ণৰূপে উপযোগী কৰাৰ উপৰিও আপুনি 2 পইচা আহৰণ কৰিবলৈ সক্ষম হ'ব। এয়া হৈছে যিটো কাঠফুলাটো এনেকৈ লাষ্টত ওলাই আহে। আপুনিও কৰক। কৰাৰ লগতে আপুনি আৰু 10জনক আপুনি অনুপ্ৰেৰণা হওক। আৰু ইয়াৰ বজাৰ মূল্যও যথেষ্ট ভাল।